নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅটোৰ জৰিয়তে আমি শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 2C অনুশীলনীটো আলোচনা কৰিবলৈ ওলাইছো আহক আমি কোৱেশ্চন কেইটা চাওঁ ফাৰ্স্ট কোৱেশ্চনটো আছে এনে ধৰণৰ যে এটা আয়তৰ পৰিসীমা 90 cm আৰু ইয়াৰ প্ৰস্থ 15 cm আয়তটোৰ দৈৰ্ঘ্য কিমান এতিয়া আয়ত বুলি কওঁতে আমি প্ৰথম প্ৰশ্নতে দিয়া থকাখিনি আমি লিখি লৈছো দিয়া আছে আয়তৰ প্ৰস্থ 15 cm পৰিসীমা হ'ল 90 আমাৰ দৈৰ্ঘ্য উলিয়াব দিছে তো আমি পৰিসীমা বুলি ক'লে এটোই জানো যে এটা আয়ত যদি আমি ইমাজিন কৰো আয়তৰ পৰিসীমা মানে হ'ল এই অংশখিনি আমি পৰিসীমা বুলি কওঁ এই অংশখিনি আমি পৰিসীমা বুলি কওঁ মাজৰখিনি আমি কালি বুলি কওঁ তো আমাৰ পৰিসীমা দিয়া আছে 90 আৰু দৈৰ্ঘ্য আমাক উলিয়াব লাগে তো আমি পৰিসীমা দিয়া থকাটো আমি বাতি লৈছো পৰিসীমা ইকুৱেল টু 90 যে আয়তৰ পৰিসীমাৰ সূত্ৰটো আমি সকলোৱে জানো 2 ইনটু দিক যোগ প্ৰস্থ আমি ফৰ্মুলাটো পাতিছো এফালে 90 অলৰেডি আছে 2 আছে দৈৰ্ঘ্যৰ জায়গাত আমি দৈৰ্ঘ্য হ'ব আৰু প্ৰস্থৰ জায়গাত আমাৰ 15 দিয়া আছিল আমি 15 টো পাতিছো গতিকে 90 ইফালে আছে তাত আমি 2 আমি ইয়াৰ লগত পূৰণ হৈ আছিল গতিকে ইফালে আহা লগে লগে হৰণ হ'ল 90/2 আৰু ইয়াতে দিক যোগ 15 টো আমাৰ ইফালে থাকিব 2 ৰে যদি 90 আমি হৰণ কৰো 45 বাৰ যাব 15 টো যদি আমি সোঁ হাতে লৈ আহো মাইনাস হ'বগে তো 45 - 15 = 30 আমাৰ এনসাৰটো হ'বগৈ 30 আমাৰ দিক হ'ব 30 কোৱেশ্চন নম্বৰ 2 টো এনে ধৰণৰ আছিল দুটা সংখ্যাৰ যোগফল 120 যদি এটা সংখ্যা আনটোতকৈ 20 ডাঙৰ তেন্তে সংখ্যা দুটা কি কি এতিয়া আমাৰ দুটা সংখ্যাৰ যোগফল 120 দিছে এটা আনটোতকৈ 20 ডাঙৰ বুলি কৈছে তো আমি এটা সংখ্যা ধৰি লম আমি x আনটো সংখ্যা হ'ব ইয়াতকৈ যেহেতু 20 ডাঙৰ x তকৈ যেহেতু 20 ডাঙৰ গতিকে x + 20 লিখিম এই দুইটা সংখ্যা যোগ কৰিলে আমি পাওঁ 120 গতিকে আমি x আৰু x + 20 আমি প্লাস কৰিলে 120 পাওঁ আমি ব্ৰেকেট ডাল উঠাই দিলো x + x = x + x + 20 = 120 দুটা x আছে গতিকে 2x 20 টো আমি যদি সোঁ হাতে লৈ আহো 120 - 20 120 + 20 গলে আমাৰ 100 হ'ব তো x = 200/2 মানে 50 এটা সংখ্যা আমি x ধৰিছিলো গতিকে আমি x ৰ ভ্যালুটো 50 পালো গতিকে সংখ্যাটো হ'ব 50 আনটো সংখ্যা x + 20 ধৰিছো x ৰ জাগাত আমি 50 বহাই দিলে 50 + 20 = 70 Question number 3 টো এনে ধৰণৰ আছিল এটা পৰিমেয় সংখ্যা 4/11 ইয়াৰ সমান হ'বলৈ -3/5 ৰ 3 গুণৰ লগত কি সংখ্যা যোগ দিব লাগিব এটা পৰিমেয় সংখ্যাটো আমাক 4/11 বুলি কৈ দিছে যোগ দিবলগীয়া সংখ্যাটো আমি ধৰি ললো x তো এটা এই পৰিমেয় সংখ্যাটো হ'বলৈ হলে কি হ'ব লাগিব -3/5 ৰ 3 গুণৰ লগত -3/5 ৰ আমি 3 গুণ কৰিছো 3 গুণৰ লগত যদি আমি যোগ কৰিবলগীয়া সংখ্যাটো x ধৰো x টো যোগ কৰো আমি পাওঁগে 4/11 আমাৰ ইকুৱেশনটো এনেকুৱা ধৰণৰ হ'ব ইয়াতে আমি কি কৰিছো 3 টো এই 3 টোৰ লগত মাল্টিপ্লাই কৰিলে -9/5 x টো অলৰেডি আছে হলে 4/11 আমি x টো বাওঁ হাতে ৰাখিছো 4/11 টো অলৰেডি সোঁ হাতে আছিল -9/5 যদি আমি সোঁ হাতে আনো +9/5 হ'ব আৰু 11 আৰু 5 ৰ আমি এলসিএম ললো 11 আৰু 5 ৰ আমি লসাগু ললো 55 হ'ল 11 এ 55 ক আমি 5 বাৰ যাব 5 টো 4 ৰ লগত মাল্টিপ্লাই কৰিলে 20 5 এ 55 ক ডিভাইড কৰিলে 11 বাৰ যাব 11 টো আমি 9 ৰ লগত মাল্টিপ্লাই কৰিলে 99 তো 99 আৰু 20 প্লাস কৰিলে 119 ডিভাইড বাই 55 55 এ 119/55 যোগ দিবলগীয়া সংখ্যাটো হ'বগৈ আমাৰ 119/55 কোৱেশ্চন নম্বৰ 4 এখন আয়তাকাৰ বাগিচাৰ দিক আৰু প্ৰস্থৰ অনুপাত 3:1 বাগিচাখনৰ দিক আৰু প্ৰস্থৰ অনুপাত দিয়া আছে আমাৰ 3:1 আৰু ক্ষেত্ৰফল মানে আমি কালি বুলিও ক'ব পাৰো ক্ষেত্ৰফল 192 বৰ্গ মিটাৰ বাগিচাখনৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰিব লাগে তো আমি যেতিয়া আমি অনুপাতত দিয়া থাকে আমি এটা ধ্ৰুৱক ল'ব লাগিব দিক আমি ধৰি ললো 3x প্ৰস্থ হ'বগৈ 1x বা x ললেও হ'ব তো আমাৰ ক্ষেত্ৰফল আমাক দিয়া আছে কি কোৱেশ্চনটোত ক্ষেত্ৰফল বা আমি কালি লিখিব পাৰো 192 দিয়া আছে যেহেতু আয়তাকাৰ বাগিচাৰ কথা কৈছে গতিকে আমাৰ আয়তৰ কালিৰ সূত্ৰটো আমি ইয়াতে বহাইছো আয়তৰ কালিৰ সূত্ৰটো দৈৰ্ঘ্য পূৰণ প্ৰস্থ বা l * b মানে 192 আছে
L ৰ জাগাত আমি 3x বহাম, b ৰ জাগাত আমি 1x বহাম, 192 অলৰেডি আছে। 3x আৰু 1x যদি আমি মাল্টিপ্লাই কৰো 3x স্কয়াৰ হ'ব, তাহলে 192 আছে। x স্কয়াৰ ইকুৱেল টু 3 এ 192 ডিভাইড কৰিলে 64 বাৰ যাব, আৰু তাহলে x স্কয়াৰ যেহেতু আছে গতিকে x 64 ক আমি 8 স্কয়াৰ কৰিব পাৰো, গতিকে x ইকুৱেল টু আমাৰ হৈ যাব গৈ 8। আমি দিক ধৰিছিলো 3x, গতিকে আমি 3 ইনটু x ৰ জাগাত 8 বহালে 24 মিটাৰ পাম। কষ্ট যেহেতু আমি 1x ধৰিছিলো, x ৰ জাগাত আমি 8 বহালে 8 মিটাৰ পাম। Question number 5. Question number 5 to আছিল এনে ধৰণৰ, এজন শিক্ষকে 210 গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যেককে পৰীক্ষাৰ বাবে শুভেচ্ছাৰ দিন স্বৰূপে একোটাকৈ কলম উপহাৰ দিলে। ছাত্ৰসকলক দিয়া কলমটো একোটাৰ দাম 10 টকা আৰু ছাত্ৰীসকলক দিয়া কলম একোটাৰ দাম 12 টকা। যদি শিক্ষকজনৰ মুঠ 2280 টকা খৰচ হয়, তেন্তে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা কিমান উলিওৱা। তো আমাৰ মুঠ আছিল 210 গৰাকী ছাত্ৰ-ছাত্ৰী, তাই যদি ছাত্ৰৰ সংখ্যা x হয়, তো ছাত্ৰীৰ সংখ্যা হ'ব কি হল 210 ৰ পৰা আমি x মাইনাস কৰিম, মানে 210 মাইনাস x যদি। এতিয়া ছাত্ৰবোৰক দিছিলে আমাৰ উপহাৰটো 10 रुपीसৰ আছিলে আৰু ছাত্ৰীবোৰক দিছিলে 12 रुपीसৰ। গতিকে আমি ছাত্ৰৰ সংখ্যাৰ লগত আমি 10 মাল্টিপ্লাই কৰিম আৰু ছাত্ৰীৰ সংখ্যাৰ লগত আমি 12 মাল্টিপ্লাই কৰিম। টোটেল খৰচ হৈছিলে উপহাৰখিনিত 2280 টকা। এতিয়া আমি কি কৰিম, 10x টো ইয়াত আছে, 12 টো যেতিয়া 210 ৰ লগত মাল্টিপ্লাই কৰিম 2520 হ'ব, 12 টো যেতিয়া x ৰ লগত মাল্টিপ্লাই কৰিম -12x, 2280 টো আছে। এতিয়া আমি 10x আছিলে প্লাসত, 12x আছিলে মাইনাসত, গতিকে মাইনাসত বেছি আছে -2x, 2520 টো আমি যদি ইফালে লৈ আহো মাইনাসত আহি যাব, গতিকে -2x ইয়াত থাকিলে আৰু ইয়াত আমি ক্যালকুলেশন কৰিলে -240 পাম। তো x ইকুৱেল টু 240/2 ইকুৱেল টু 120, মাইনাস মাইনাস আমাৰ কেনসেল গল। তো এতিয়া আমি ছাত্ৰৰ সংখ্যা ধৰিছিলো x, যেহেতু আমি x ৰ ভ্যালু 120 পালো, ছাত্ৰৰ সংখ্যা হ'ব গৈ 120, ছাত্ৰীৰ সংখ্যা হ'ব 210 ৰ পৰা 120 মাইনাস কৰিলে 90 ছাত্ৰীৰ সংখ্যা। Question number 6. Question number 6 আছিলে, এটা আয়তাকাৰ ক্ষেত্ৰৰ দিক প্ৰস্থৰ 3 গুণ আৰু ক্ষেত্ৰফল 192 বৰ্গ মিটাৰ। এই ক্ষেত্ৰটোৰ সমান পৰিসীমা বিশিষ্ট এটা বৰ্গাকাৰ ক্ষেত্ৰৰ ক্ষেত্ৰফল আয়তাকাৰ ক্ষেত্ৰটোৰ ক্ষেত্ৰফলতকৈ কিমান বেছি হ'ব নিৰ্ণয় কৰা। এতিয়া আমি আয়ত এটাৰ কথা কৈছে আৰু বৰ্গ এটাৰ কথা কৈছে। আয়তৰ ক্ষেত্ৰৰ প্ৰস্থ আমি ধৰি লম x, যেহেতু প্ৰস্থৰ 3 গুণ হয় দিক, গতিকে দিক ইকুৱেল টু আমাৰ 3x হ'ব। তো আয়তাকাৰ ক্ষেত্ৰৰ আমাৰ ক্ষেত্ৰফল দিয়া আছে, ক্ষেত্ৰফল বা কালি দিয়া আছে 192। তো আয়তৰ কালিৰ সূত্ৰত আমি দিক গুণ প্ৰস্থ বহালো, ইফালে 192 আছে, দিঘৰ জাগাত আমি 3x বহালো, প্ৰস্থৰ জাগাত আমি x বহালো, 192 অলৰেডি আছে। এতিয়া আমি কি কৰিম, 3x আৰু x যদি মাল্টিপ্লাই কৰো 3x স্কয়াৰ, ইফালে 192 আছে, x স্কয়াৰটো ৰাখিছো, 3 এ যদি 192 ডিভাইড কৰো 64 হ'ব। তো x স্কয়াৰ ইকুৱেল টু 64 ক আমি 8 স্কয়াৰ কৰিব পাৰো। তো x ইকুৱেল টু হৈ যাবগৈ আমাৰ 8। তো x যেহেতু 8 পালো, প্ৰস্থ হ'বগৈ 8 মিটাৰ আৰু দিক হ'বগৈ 3x, মানে 3 into x মানে 24 মিটাৰ। আয়তৰ প্ৰস্থ 8 মিটাৰ পালো, দিক পালো 24 মিটাৰ। এতিয়া আয়তাকাৰ ক্ষেত্ৰটোৰ পৰিসীমা উলিয়াব লাগে। পৰিসীমাৰ সূত্ৰটো আমি জানোৱেই, 2 into দিক যোগ প্ৰস্থ। 2 আছে, দিঘৰ জাগাত আমি 24 পাতিম, প্ৰস্থৰ জাগাত আমি 8 পাতিম, 24 আৰু প্লাস 8 কৰিলে 32, 32 লগত 2 পূৰণ কৰিলে 64 মিটাৰ আমি আয়তৰ পৰিসীমা পালো। যেহেতু বৰ্গৰ পৰিসীমা আৰু আয়তৰ পৰিসীমা একে হ'ব, গতিকে আমি বৰ্গাকাৰ ক্ষেত্ৰৰ পৰিসীমা ইকুৱেল টু আয়তৰ পৰিসীমা যেহেতু 64 পাইছো, তো বৰ্গটোৰ পৰিসীমা আমি 64 পাম। বৰ্গৰ পৰিসীমা আমি সূত্ৰটো জানো যে 4 into বাহু, তাহলে 64 অলৰেডি আছে, বাহুটো আমি বাওঁহাতে ৰাখিলো, 4 ৰে যদি আমি 64 ক ডিভাইড কৰো 16 মিটাৰ আমি বাহু পাম। কাৰ বাহু পাম? বৰ্গৰ বাহু। যেহেতু বৰ্গৰ বাহুটো আমি পালো, বৰ্গৰ আমি ক্ষেত্ৰফল ওলাই যাব, বৰ্গৰ ক্ষেত্ৰফল বা কালিৰ সূত্ৰটো হৈছে বাহু পূৰণ বাহু, বাহুৰ জাগাত আমি 16 বহালো, 16 আৰু 16 পূৰণ কৰিলে 256 মিটাৰ স্কয়াৰ। এতিয়া আমি দেখিলো যে বৰ্গাকাৰ ক্ষেত্ৰৰ ক্ষেত্ৰফল আয়তাকাৰ ক্ষেত্ৰৰ ক্ষেত্ৰফলতকৈ 256 minus 192 মানে 64 বৰ্গ মিটাৰ বেছি। আমি বৰ্গাকাৰটোৰ পাইছিলো কালি 256 আৰু আয়তৰ কালি পাইছিলো 192, গতিকে আমাৰ বৰ্গৰ কালিটো বেছি হ'ব, কিমান বেছি? 64 বৰ্গ মিটাৰ বেছি। Question number 7. বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি 46 বছৰ। পুতেকৰ বয়সতকৈ বাপেকৰ বয়স 28 বছৰ বেছি, কাৰ বয়স কিমান? তো এতিয়া আমি পুতেকৰ বয়সটো আমি x ধৰিম, বাপেকৰ বয়স হ'ব পুতেকতকৈ 28 বছৰ বেছি, that means x plus 28।
এতিয়া দুইটাৰে যদি বাপেক আৰু পুতেকৰ বয়সৰ সমষ্টি আমাক 46 দিয়া আছে গতিকে আমি প্ৰশ্নমতে লিখি পেলাই দুইটা আমি যোগ কৰিছো আমি 46 পালো ব্ৰেকেটবোৰ উঠাই যদি আমি যোগ কৰো x আৰু x যদি আমি প্লাস কৰো 2x পাম 28 টো যদি আমি সোঁহাতে লৈ আহো মাইনাসত হ'ব তো 46 ৰ পৰা 28 গলে 18 পাম x = 18/2 মানে 9 পাম তো পুতেকৰ বয়স যেহেতু আমি x ধৰিছিলো x ৰ ভ্যালু আমি 9 পালো গতিকে পুতেকৰ বয়স হ'ব 9 বছৰ আৰু বাপেকৰ বয়স হ'ব গৈ x + 20 x ৰ জাগাত আমি 9 বহালে 9 + 28 = 37 বছৰ Question number 8 দুটা পূৰ্ণ সংখ্যাৰ অনুপাত 3:5 যদি সিহঁতৰ সমষ্টি 160 তেন্তে সংখ্যা দুটা কি কি পূৰ্ণ সংখ্যাৰ কথা কৈছে গতিকে আমি পূৰ্ণ সংখ্যা বুলি কওঁতে পূৰ্ণ সংখ্যাটো আমি যেহেতু অনুপাতটো দি আছে 3:5 গতিকে আমি পূৰ্ণ সংখ্যা দুটা ধৰি লম 3x আৰু 5x আৰু এই পূৰ্ণ সংখ্যাৰ কেইটাৰ যোগফল কৈছে 160 গতিকে 3x আৰু 5x = 160 আমি লিখিছো প্ৰশ্নমতে বুলি লিখি তো 3x আৰু 5x মিলি পেলাই 8x হ'ব ইফালে 160 টো আছে x = 160 যদি আমি 8 এ ডিভাইড কৰো 20 পাম তো সংখ্যা দুটা আমি ধৰিছিলো যেহেতু 3x আৰু 5x গতিকে আমি 3 আছে x ৰ জাগাত আমি 20 বহাই দিম 60 পাম আৰু x ৰ জাগাত ইফালে 5 ৰ লগত বহালে আমি x ৰ জাগাত 20 আমি পাই যাম 100 তো পূৰ্ণ সংখ্যা কেইটা হ'ব 60 আৰু 100 Question number 9 কৈছে যে 7 ৰ তিনিটা ক্ৰমিক গুণিতকৰ যোগফল 105 হলে সেই গুণিতক কেইটা কি কি এটা 7 ৰ গুণিতক বুলি যদি আমি কওঁ 7 ৰ গুণিতক বুলি আমি 7 হ'ব পাৰে 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 এইবোৰ হৈছে 7 ৰ গুণিতক এনেকৈ গৈ থাকিব ইয়াত মন কৰিলে আমি দেখিম যে 7 ৰ লগত 7 যোগ কৰিলে আমি পিছৰ গুণিতকটো পাম আকৌ 14 ৰ লগত 7 যোগ কৰিলে আমি তাৰ পিছৰ গুণিতকটো পাম 21 ৰ লগত যদি আমি 7 যোগ কৰো তাৰ পিছৰ গুণিতকটো পাম গতিকে আমি 7 7 যোগ কৰি গৈ থাকিলে আমি গুণিতকবোৰ পাই গৈ থাকিম তো ইয়াত আমাক কৈছে যে ক্ৰমিক গুণিতকৰ যোগফল 105 7 ৰ তিনিটা ক্ৰমিক গুণিতক গতিকে আমি প্ৰথমটো যদি x ধৰো তাৰ পিছৰটো হ'ব x + 7 গুণিতকটো আৰু তাৰ পিছৰটো হ'ব x + 14 আমি তিনিটা গুণিতক আমি এনেকৈ ধৰি ললো x + 7 আৰু x + 14 তো ইহত গোটেই কিটা যদি তিনিটা গুণিতক যদি আমি যোগ কৰো আমি পাওঁ 105 গতিকে আমি যোগ কৰি ইকুৱেল টু আমি 105 লিখিছো ইয়াত মন কৰিম দেখিম যে x আমাৰ ইয়াতে তিনিটা আছে গতিকে 3x হ'ব 7 আৰু 14 যদি আমি প্লাস কৰিলে 21 পাম ফালে 105 টো অলৰেডি আছে 21 টো যদি আমি ইফালে লৈ আহো -21 105 বা 21 গলে 84 x = 384 ডিভাইড কৰিলে 28 আমি 28 পালো এতিয়া গুণিতক কেইটা আমি ধৰিছিলো যে এটা আছিল x এটা আছিল x + 7 এটা আছিল x + 14 ইয়াতে আমি যদি গুণিতক কেইটা বহাই দিও x ৰ ভ্যালু যেহেতু আমি কিমান পালো 28 পাইছো তো x ৰ জাগাত হ'ব 28 প্ৰথম গুণিতকটো 28 তাৰ পিছৰটো হ'ব x ৰ জাগাত 28 বহালে 28 + 7 মানে 35 তাৰ পিছৰটো হ'ব 28 + 14 কিমান হ'ব 42 আমাৰ গুণিতক কেইটা হ'ব 28 35 আৰু 42 তো আজিৰ ভিডিওটোত এইখিনি আছিল এই 9টা কোৱেশ্চন আমি এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিওটোত আমি 2C বাকি কোৱেশ্চনখিনি লৈ আহিবলৈ চেষ্টা কৰিম তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিবা আৰু যদি পাৰা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ